কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ নিকৃষ্ট কাণ্ড ৰৈ ৰৈ বিনালে পোষ্টাৰ এফালৰ পৰা ফালি চুৰমাৰ কৰি লৈ গৈছে আৰু তাৰ পিছত এতিয়া জুবিন অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে ঈশ্বৰ পুত্ৰৰ সপোনৰ সিনেমাৰ পোষ্টাৰ ফলা কাৰ্যক লৈ এতিয়া সকলোতে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত কৰিছে যে কোনে এনে কাণ্ড কৰিলে এই নিকৃষ্ট কাণ্ড কৰিবলৈ কাৰ আসলতে সাহস হ'ল এতিয়া সকলো তদন্ত কৰিছে আৰক্ষীয়ে এই মুহূৰ্তলৈ চেষ্টা কৰিছো কেনেকৈ পোষ্টাৰ ফালা গৈছে দেখি আপোনাৰো খং উঠিব কোকৰাঝাৰত দুষ্কৃতিকাৰীৰ এই নিকৃষ্ট কাণ্ড ঈশ্বৰ পুত্ৰৰ সিনেমাৰ পোষ্টাৰ এফালৰ পৰা ফালি লৈ গৈছে ৰৈ ৰৈ বিনালে ছবিৰ পোষ্টাৰ ফালি পেলালে দুৰ্বৃত্তই SBI বেংকৰ চৌহদৰ দেৱালত লগোৱা হৈছিল সেই পোষ্টাৰসমূহ আৰু কোনো দুষ্কৃতিকাৰী এই কাণ্ড সংঘটিত কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ ছবিৰ পোষ্টাৰক লৈ এনে কাণ্ড কৰাত এতিয়া ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগী ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী আৰু আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ঘটনাত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি প্ৰদান কৰাৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া জুবিন অনুৰাগীয়ে CCTVৰ ফুটেজ চাই দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে এতিয়া জুবিন অনুৰাগীয়ে ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালি চুৰমাৰ কৰিছে কোকৰাঝাৰ চহৰৰ কোটপাৰা ষ্টেট বেংকৰ সমীপত সংঘটিত হৈছে এই কুকাণ্ড কাৰ ইমান সাহস চাওক কেনেকৈ ফালি পেলালে ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি এইখন আৰু সপোনৰ ছবিখনৰ পোষ্টাৰ এনেদৰে ফালি পেলালে কাৰ এই দুঃসাহস কোনে এনে জঘন্য ঘটনা আসলতে সংঘটিত কৰিলে এতিয়া জুবিন অনুৰাগীসকলে কৈছে যে CCTV পৰীক্ষা কৰক আৰক্ষীয়ে CCTV চাই লওক কি কোনে ফালিছিল আসলতে কিয় ফালিলে CCTV চাওক আৰু তাৰ পিছতে দুখীক উচিত শাস্তি প্ৰদান কৰক বুলি এতিয়া জুবিন অনুৰাগীসকলে এই কথা উল্লেখ কৰিছে আৰু এয়া চাওক কেনেকৈ পোষ্টাৰ ফালি পেলালে তাৰ পিছত এতিয়া ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগীসকল কিয়নো ঈশ্বৰ পুত্ৰৰ এয়া সপোনৰ এইখন সপোনৰ সিনেমা ঈশ্বৰ পুত্ৰৰ সপোনৰ সিনেমাখনৰ পোষ্টাৰ এনে ফলা কাৰ্যক আচলতে সকলোৱে ধিক্কাৰ দিছে ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগীসকল জুবিন অনুৰাগীয়ে কৈছে যে তদন্ত কৰক উচিত তদন্ত কৰক দুখীক উচিত শাস্তি প্ৰদান কৰক কাৰ ইমান দুঃসাহস কিয় এনে জঘন্য ঘটনা সংঘটিত কৰিলে CCTVৰ ফুটেজ চাওক CCTV পৰীক্ষা কৰক আৰু তাৰ পিছতে দুখীক শাস্তি প্ৰদান কৰক এতিয়া জুবিন অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে কোকৰাঝাৰত এই ঘটনা সংঘটিত হৈছে ঈশ্বৰ পুত্ৰৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে পোষ্টাৰ এনেদৰে ফালি চিৰাচিৰ কৰি পেলালে চাওক কেনেকৈ ফালি পেলালে কাৰ ইমান আসলতে দুঃসাহস বুলি ক'ব লাগিব আৰু এই কাণ্ডক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে জুবিন অনুৰাগীসকলে কৈছে যে আৰক্ষীয়ে তদন্ত কৰক উচিত শাস্তি প্ৰদান কৰক এনে জঘন্য কাণ্ড কৰা সকলোকে শাস্তি দিয়ক CCTV পৰীক্ষা কৰক কোনে আসলতে এই কাণ্ড কৰিবলৈ সাহস কৰিলে শাস্তি প্ৰদান কৰক উচিত শাস্তি প্ৰদান কৰক ঈশ্বৰ পুত্ৰৰ এই সপোনৰ সিনেমাৰ পোষ্টাৰ এনেদৰে ফলা কাৰ্যক আসলতে সকলোৱে ধিক্কাৰ দিছে এয়া চাওক কেনেকৈ ফালি চিৰাচিৰ কৰি পেলালে কোকৰাঝাৰত সংঘটিত হৈছে এই ঘটনা কোকৰাঝাৰত দুষ্কৃতিকাৰীয়ে এই জঘন্য ঘটনা সংঘটিত কৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰাণৰ ছবি বুলি ক'ব লাগিব ৰৈ ৰৈ বিনালে আৰু এই ৰৈ ৰৈ বিনালে ছবিখনৰে পোষ্টাৰ ফালি পেলালে একাংশ দুষ্কৃতিকাৰীয়ে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত CCTVৰ ফুটেজ চাই দোষীক কঠোৰ শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া জুবিন অনুৰাগীয়ে কোকৰাঝাৰ চহৰৰ SBI বেংকৰ চৌহদৰ দেৱালত লগোৱা হৈছিল ৰৈ ৰৈ বিনালে পোষ্টাৰ আৰু এনেদৰে কোনো দুষ্কৃতিকাৰীয়ে ভাঙি ছিঙি পেলালে এফালৰ পৰা চাওক কেনেকৈ ছিঙি ভাঙি পেলালে পোষ্টাৰসমূহ প্ৰাণৰ শিল্পীগৰাকীৰ সপোনৰ ছবিৰ পোষ্টাৰ ফলা কাৰ্যক এতিয়া সকলোৱে ধিক্কাৰ দিছে বিশেষকৈ জুবিন অনুৰাগীসকল ক্ষুব্ধ হৈ পৰিছে আৰক্ষীয়ে উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবৰ বাবে দাবী উত্থাপন কৰিছে এতিয়া জুবিন অনুৰাগীয়ে মানুহে ইমান বেয়া কৰিব পাৰে ইমান নিজ মানসিকতা কাবাৰ যে আছে এখন দুখন নহয় 50-60খন পোষ্টাৰ গোটেই চেজ কৰি দিছে আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছো ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছো কিন্তু আজিলৈকে মানে আজি যিটো দেখা পাই মানে সঁচাকে কওঁ যে বহুত বেছি দুখী হৈছো এনেকুৱা কৰিব নালাগছিল যোনে কৰিছে আমাক সেই মানুহজন লাগিব তেওঁ আহিব লাগিব কেমেৰা পুলিচে যি কৰে প্ৰশাসনে যি ব্যৱস্থা লৈ ল'ব কিন্তু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব তেওঁ শাস্তি পাব লাগিব এইটোৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব আমি সকলোৱে আছেনে আপোনালোকে সবে আমি সকলোৱে থানাৰ অফিচৰত যোনটো আমাৰ ৱালখন আছে তাতে আৰি দিয়া আছিল তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল কিন্তু প্ৰতিচ্ছবি দেখিলো কিছুমানে
ৰং সানি দিছে, ৰং সানি মূৰত টুপিত এনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ। জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। আৰু আমাৰ ATMৰ ওচৰতো আছে, পিছত তাতে কেমেৰা আছে, বস্তুবিলাক চব যদি ভালকৈ চালি জাৰি চাই সেইটো ভালকৈ পাই যাব। কিন্তু এইটো বস্তু আমাৰ হাতত নাই। এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো আমি। আৰু আজি দেখিছোঁ যে কোকৰাঝাৰ চহৰৰ যি আয়ুক্ত কাৰ্যালয়, সেই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই ৰৈ ৰৈ বিনালে অহা 31 তাৰিখে শুভমুক্তি হ'ব, কিন্তু আজিৰ তাৰিখত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰসমূহ ফালি পেলোৱা হৈছে। গতিকে আমি দুষ্কৃতিকাৰীসমূহক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে কোকৰাঝাৰ প্ৰশাসন আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত যিসকলে তেওঁলোকে বেনাৰ পোষ্টাৰ ফালিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। অন্যথা আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাত ৰৈ ৰৈ বিনালে যি পোষ্টাৰ কোনো দুষ্কৃতিকাৰীয়ে ফালিলে তাৰ বিৰুদ্ধে আন্দোলন হ'ব। আৰু সমগ্ৰ অসমখনত বৰ্তমান জুবিনৰ বাবে স্থবিৰ হৈ আছে। গতিকে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমি হেৰুৱাই যেনেকুৱা মৰ্মাহত হৈছোঁ, আজিৰ তাৰিখত এখন অসমত বা ভাৰতবৰ্ষত বা পৃথিৱীৰ ভিতৰত এখন চিনেমা হ'ব গৈ আছে, যিখন চিনেমাই বিশ্ব অভিলেখ সৃষ্টি কৰিব। আৰু সেই চিনেমাখনৰ কিছুমান দুষ্কৃতিকাৰীয়ে ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালিছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আমি অসম চৰকাৰ আৰু কোকৰাঝাৰ, বিশেষকৈ কোকৰাঝাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত যিসকল দুষ্কৃতিকাৰীয়ে এনেকুৱা ধৰণৰ কাম কৰিলে সেই দুষ্কৃতিকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। আৰু যাতে অনাগত দিনত আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰী, আমাৰ মাজত যি শান্তি এটা বাতাবৰণ সৃষ্টি হৈ আছে, সেই শান্তি বাতাবৰণ যাতে কোনেও ব্যাঘাত জন্মাব নোৱাৰে, আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰী যাতে অধিক শক্তিশালী হৈ থাকে, তাৰ কাৰণে সকলোকে সংযম হৈ থাকিবলৈ আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। বিশ্বাস কৰিব পৰা নাই মানুহে ইমান বেয়া কৰিব পাৰে, ইমান নিজ মানসিকতা কাৰোবাৰ যে আছে। এখন দুখন নহয় 50-60খন পোষ্টাৰ গোটেই চেঞ্জ কৰি দিছে। আমি দাদাহঁতৰ লগত লাগি 12:30 এটালৈকে পোষ্টাৰিং কৰিছোঁ, ৰাতিয়ে দিনে 300-400 পোষ্টাৰিং কৰিছোঁ। কিন্তু আজিলৈকে মানে আজি যিটো দেখা পাই মানে সঁচাকৈ কওঁ যে বহুত বেছি দুখী হৈ আছোঁ। এনেকুৱা কৰিব নালাগিছিল। যোনে কৰিছে আমাক সেই মানুহজন লাগিব, তেওঁ আহিব লাগিব, কেমেৰা পুলিচে যি কৰে, প্ৰশাসনে যি ব্যৱস্থা লয় ল'ব, কিন্তু ৰাজহুৱাভাৱে তেওঁ ক্ষমা খুজিব লাগিব, তেওঁ শাস্তি পাব লাগিব। এইটোৰ কাৰণে তেওঁ শাস্তি পাবই লাগিব। আমি সকলোৱে আছেনে আপোনালোকে চবে? আমি সকলোৱে থানাৰ ওচৰত যোনটো আমাৰ ৱালখন আছে তাতে আঁৰি দিয়া আছিল, তাতে জুবিন গাৰ্গৰ এটা ফটো প্ৰতিচ্ছবি আছিল। কিন্তু প্ৰতিচ্ছবিত দেখিলোঁ কিছুমানে ৰং সানি দিছে, ৰং সানি মূৰত টুপিত এনেকৈ ৰং সানি আছে। এতিয়া প্ৰশাসনৰ পৰা কি ব্যৱস্থা লৈছে এতিয়ালৈকে হয়তো এফআইআৰ লোৱা নাই নে লৈছে গম নাপাওঁ, কিন্তু কোনো ষ্টেপ হোৱা নাই। আজি দেখা পালোঁ আমাৰ ষ্টেট বেংকৰ ওচৰৰ পৰা আমি কিছুমান পোষ্টাৰ লগাইছিলোঁ। জুবিন দাৰ ৰৈ ৰৈ বিনালে চিনেমাখনৰ পোষ্টাৰটো লগাইছিলোঁ। অহা 31 তাৰিখে ৰিলিজ হ'ব, কিন্তু সেই পোষ্টাৰবিলাক প্ৰায় 50খনৰ পৰা ষ্টেট বেংকৰ পৰা চিধা এনেকৈ গোটেই যিমান পোষ্টাৰ আছে গোটেইবিলাক কোনোবাই চিৰি পেলালে। আৰু আমাৰ ATMৰ ওচৰতো আছে, পিছত তাতে কেমেৰা আছে, বস্তুবিলাক চব যদি ভালকৈ চালি জাৰি চাই সেইটো ভালকৈ পাই যাব। কিন্তু এইটো বস্তু আমাৰ হাতত নাই। এইটো প্ৰশাসনে যদি এইটো হাতত লয় তেনেহ'লে নিশ্চয় এইটো আমি। আৰু আজি দেখিছোঁ যে কোকৰাঝাৰ চহৰৰ যি আয়ুক্ত কাৰ্যালয়, সেই আয়ুক্ত কাৰ্যালয়ৰ সন্মুখৰ পৰাই ৰৈ ৰৈ বিনালে অহা 31 তাৰিখে শুভমুক্তি হ'ব, কিন্তু আজিৰ তাৰিখত ৰৈ ৰৈ বিনালেৰ পোষ্টাৰসমূহ ফালি পেলোৱা হৈছে। গতিকে আমি দুষ্কৃতিকাৰীসমূহক সকীয়াই দিব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ বাতাবৰণ সৃষ্টি নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু লগতে কোকৰাঝাৰ প্ৰশাসন আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ দুষ্কৃতিকাৰীক অতি সোনকালে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব। আৰু 24 ঘণ্টাৰ ভিতৰত যিসকলে তেওঁলোকে বেনাৰ পোষ্টাৰ ফালিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। অন্যথা আমি সদৌ অসম নাথযোগী ছাত্ৰ সন্থাই কোকৰাঝাৰ জিলাত ৰৈ ৰৈ বিনালে যি পোষ্টাৰ কোনো দুষ্কৃতিকাৰীয়ে ফালিলে তাৰ বিৰুদ্ধে আন্দোলন হ'ব। আৰু সমগ্ৰ অসমখনত বৰ্তমান জুবিনৰ বাবে স্থবিৰ হৈ আছে। গতিকে আমাৰ প্ৰাণৰ শিল্পীগৰাকী আমি হেৰুৱাই যেনেকুৱা মৰ্মাহত হৈছোঁ, আজিৰ তাৰিখত এখন অসমত বা ভাৰতবৰ্ষত বা পৃথিৱীৰ ভিতৰত এখন চিনেমা হ'ব গৈ আছে, যিখন চিনেমাই বিশ্ব অভিলেখ সৃষ্টি কৰিব। আৰু সেই চিনেমাখনৰ কিছুমান দুষ্কৃতিকাৰীয়ে ৰৈ ৰৈ বিনালে পোষ্টাৰ ফালিছে, সেয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। গতিকে আমি অসম চৰকাৰ আৰু কোকৰাঝাৰ, বিশেষকৈ কোকৰাঝাৰ প্ৰশাসনক আমি আহ্বান জনাইছোঁ যে অহা 24 ঘণ্টাৰ ভিতৰত যিসকল দুষ্কৃতিকাৰীয়ে এনেকুৱা ধৰণৰ
ধৰণৰ কাম কৰিলে সেই দুষ্কৃতিকাৰীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিব লাগিব আৰু যাতে অনাগত দিনত আমাৰ মাজত যি ভাতৃত্ববোধৰ এনাজৰী আমাৰ মাজত যি শান্তি এটা বাতাবৰণ সৃষ্টি হৈ আছে সেই শান্তি বাতাবৰণ যাতে কোনেও ব্যাঘাত জন্মাব নোৱাৰে আমাৰ মাজত ভাতৃত্ববোধৰ এনাজৰী যাতে অধিক শক্তিশালী হৈ থাকে তাৰ কাৰণে সকলোকে